নমস্কাৰ বন্ধুসকল, ITIৰ ছেকেণ্ড কাউন্সেলিঙৰ যি লিষ্ট চিট এলটমেণ্ট, সেই চিট এলটমেণ্ট প্ৰকাশ পাইছে। আপোনালোকে সোনকালে গৈ নিজৰ নিজৰ চিটসমূহ চাই লওক। গৈ তাৰ আগতে ভিডিঅ'টো চাই লওক, কেনেদৰে কি কৰিব লাগিব, কি ভুল আপোনালোকে নকৰিব, সেইখিনি গোটেইখিনি আপোনালোকক মই এফালৰ পৰা বুজাই যাম, আপোনালোকৰ যাতে উপকাৰ হয়। আগৰবাৰ বহুতৰ কিছুমান প্ৰব্লেম আহিছিলে, সেইখিনি প্ৰব্লেম আপোনালোকক মই কৈ দিম, আপোনালোকে যাতে সেইখিনি প্ৰব্লেমৰ পৰা কেনেদৰে হাত সাৰিব পাৰিব। গতিকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব, লগ ইন কৰি দিব। লগ ইন কৰাৰ লগে লগে এনেকৈ যিটো পেজ পাব, ইয়াত আপোনালোকে দেখিছেনে, কেণ্ডিডেট প্ৰফাইল এভেইলেবল, চইচ ফিলিং এণ্ড লকিং, চিট এলটমেণ্ট ৰিজাল্ট বুলি আছে, তাত নিউ বুলি অপশ্যনটো আহি থাকিব, ব্লিংক কৰি থাকিব, দেখিছেনে এনেদৰে। তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে দুটা কমপ্লিট দুটা অপশ্যন পাব। এইখিনিতে এটা কথা কৈ থওঁ, বহুতো ইনকমপ্লিট বুলি আহে ইয়াতে, এটা কমপ্লিট এটা ইনকমপ্লিট বুলি আহে। যদি ইনকমপ্লিট বুলি আহি যায় তেতিয়াহ'লে বহুতে ভাবি ল'লে যে মই চিট নাই পোৱা, বহুতে ভাবি লৈছিলে, কিন্তু সেইটো নহয়। আপোনালোকে তাৰ বাবে এটা কাম কৰিব লাগিব, যাৰ কাৰণে আপোনালোকৰ চিট এলটমেণ্টটো আহি যায়। আপোনালোকে ওপৰত দেখিছেনে ডাউনলোড চিট এলটমেণ্ট বুলি, চিট এলটমেণ্ট এটা, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে বেক কৰিব। বেক কৰাৰ লগে লগে আপোনালোকৰ এইটোত কমপ্লিট বুলি আহি যাব। তাৰপাছত পুনৰ চিট এলটমেণ্ট, ডাউনলোড চিট এলটমেণ্ট লেটাৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চিট এলটমেণ্ট লেটাৰখন আহি যাব। সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি আপোনালোকে সেইখন এডমিশ্যনৰ সময়ত লৈ যাব লাগিব। যোৱাবাৰ বহুতে এই ভুলটো কৰিছিলে, বহুতৰ চিট এলটমেণ্ট ৰিজাল্টটো কমপ্লিট আহিছিলে, কিন্তু ডাউনলোড প্ৰভিজনেল এলটমেণ্ট লেটাৰটো ইনকমপ্লিট বুলি আহিছিলে। তাৰ কাৰণে আপোনালোকে চিট এলটমেণ্ট যিটো লেটাৰ, তাত আপোনালোকে ক্লিক কৰি বেক কৰি দিয়াৰ লগে লগে ইয়াত কমপ্লিট বুলি আহি যাব। আৰু ভিউ চিট এলটমেণ্ট যদি ইনকমপ্লিট আহে, তেতিয়া আপোনালোকে ডাউনলোড চিট এলটমেণ্ট লেটাৰৰ ওপৰত এটা অপশ্যন আছে, ভিউ চিট এলটমেণ্ট ৰিজাল্ট, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত বেক আহিব। বেক অহাৰ লগে লগে এইটো কমপ্লিট বুলি আহিব। আৰু যিসকলৰ তাৰপাছতো নাহে, তেওঁলোকে এবাৰ এটা চেষ্টা কৰি চাব। আপোনালোকে লগ আউট কৰি ল'ব। লগ আউট কৰি আপোনালোকে যিটো ব্ৰাউজাৰ খুলি আছে, আপোনালোকে ফায়াৰফক্সটো মেইনলি ইউজ কৰিব। ফায়াৰফক্সটোত আপোনালোকে ক্লিয়াৰ ব্ৰাউজাৰ কৰিব। ক্লিয়াৰ ব্ৰাউজাৰ কৰি পুনৰ লগ ইন কৰিব। লগ ইন কৰি আপোনালোকে এই অপশ্যনকেইটা আপোনালোকে ফ'ল' কৰিব। ফ'ল' কৰিলে আপোনালোকৰ নামটো আহি যাব। বহুতৰ এই প্ৰব্লেমটো হৈছে লাষ্ট মুভমেণ্টত চিটটো আহি গৈছে, আপোনালোকে এডমিশ্যন ল'ব নোৱাৰা হৈ গ'ল। এডমিশ্যন নোলোৱাৰ কাৰণে তেওঁলোক ফৰফিটেড হৈ গ'ল। এই বছৰৰ কাৰণে তেওঁলোকে এডমিশ্যন নাপাব। যদি স্পট ৰাউণ্ড আহি যায়, স্পট ৰাউণ্ডত গৈ তেওঁলোকে এডমিশ্যন ল'বগৈ পাৰিব, সেইটো বেলেগ কথা। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ স্পট ৰাউণ্ডৰ কথা ITI নটিফিকেশ্যন যোগে জনোৱা নাই। তেওঁলোকে মাত্ৰ 5th কাউন্সেলিঙলৈকে হ'ব বুলিহে জনাই আছে। গতিকে যিসকলে চিট পালে, তেওঁলোকৰ চিটটো ওলাই যাব ইয়াত, ক'ত পাইছে, কি কথা, ট্ৰেড কোন নম্বৰ চইচৰ মতে পাইছে, সকলোবিলাক আহিব। তেওঁলোকে 5, 6 আৰু 7 এই 3 দিনৰ ভিতৰত গৈ ITIত গৈ ফিজ ডিপ'জিট কৰিব লাগিব। ডিপ'জিট কৰি তেওঁলোকে এডমিশ্যনটো ল'ব লাগিব। আৰু আপোনাৰ যদি ঘৰৰ পৰা আঁতৰৰ গভৰ্ণমেণ্ট ITIত চিট পাইছে, ধৰক আপুনি ধুবুৰীৰ, আপুনি চিট পাইছে ধেমাজিত, তেতিয়া আপোনাৰ ধুবুৰীৰ আপোনাৰ ডিষ্ট্ৰিক্টৰ নিয়েৰেষ্ট, আপোনাৰ ঘৰৰ পৰা যিখন ওচৰত হয় ITI, গভৰ্ণমেণ্ট ITI, সেইখনত গৈ আপোনালোকে ধেমাজিৰ হৈ চিটটো ল'ব পাৰিব। চিটটো লৈ আপোনালোকে কি কৰিব, আপগ্ৰেড কৰি দিব। তাত আপুনি যদি সেই ধেমাজি চিটটো পঢ়িবলৈ মন নাই, আপুনি আপগ্ৰেড কৰি দিব। কিন্তু আপগ্ৰেড কৰিবলৈ হ'লে আপোনালোকে চিটত এডমিশ্যনটো ল'বই লাগিব। যিটো চিট পাইছে তাতে এডমিশ্যনটো ল'ব লাগিব। লৈ আপোনালোকে আপগ্ৰেড কৰিব লাগিব। আপগ্ৰেড বা আনফ্ৰিজ কৰিব। আনফ্ৰিজ কৰিলেহে আপোনালোকে যিটো নেক্সট কাউন্সেলিং হ'ব, তাৰ কাৰণে আপোনালোকে চইচ ফিলিং কৰিব পাৰিব বা এডমিশ্যন ল'ব পাৰিব। কিন্তু যদি আপোনালোকে এডমিশ্যনটো নলয়, আপোনালোকে 5th কাউন্সেলিঙলৈকে কোনো ধৰণৰ এডমিশ্যনত আপোনালোকে অংশগ্ৰহণ কৰিব নোৱাৰিব, চইচ ফিলিঙত অংশগ্ৰহণ কৰিব নোৱাৰিব, কাউন্সেলিঙত অংশগ্ৰহণ কৰিব নোৱাৰিব। গতিকে এইখিনি ভুল নকৰিব। তাৰপিছত আপোনালোকে ভিউ এণ্ড ডাউনলোডত যাব। গৈ আপোনালোকে প্ৰথমতে জেনেৰেটেড এলটমেণ্ট লেটাৰ বুলি যিটো অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে ৰাউণ্ডটো চিলেক্ট কৰিব। চিলেক্ট কৰি ভিউ কৰিব। ভিউ কৰি আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰপিছত ইয়াত আৰু এটা অপশ্যন ওলাব, কেণ্ডিডেট প্ৰফাইল। তাত আপোনালোকে টাইপত আপোনালোকে পুনৰ চিলেক্ট কৰিব কেণ্ডিডেট প্ৰফাইল লেটাৰ। তাত আপোনালোকে ৰাউণ্ড নাম্বাৰটো চিলেক্ট কৰিব, কোন নম্বৰ ৰাউণ্ডৰ লাগে। ৰাউণ্ডটো চিলেক্ট কৰি আপোনালোকে ভিউ কৰিব। ভিউ কৰি আপোনালোকে সেইটো ডাউনলোড কৰি থ'ব। এইকেইটা বস্তু আপোনালোকে এডমিশ্যনৰ সময়ত, বাকীবোৰ ডকুমেণ্ট লাগিবই, কাষ্ট চাৰ্টিফিকেট, মাৰ্কশ্বিট চাৰ্টিফিকেট, এইখিনি লাগিবই, লগতে এইখিনি ডকুমেণ্টটো লাগিব। লৈ আপোনালোকে এডমিশ্যনটো ল'বগৈ লাগিব। গতিকে এইখিনি ফ'ল' কৰিব আপোনালোকে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে। আৰু কিবা আপডেট থাকিলে ভিডিঅ'খিনি আপোনালোকে পাই যাব। তাৰ কাৰণে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।